হেল্ল' সকলোকে আজি কেইটামান মানে অসমৰ স্পেচিফিক মানে আপোনাৰ কি চাব লাগে ধৰি লওক ৰেগুলাৰ বেচিছত যিবিলাক আমাৰ কুৱেশ্যন আহে অসম বেচিছত চ' সেইখিনি মানে ক'ব ওলাইছোঁ মেইনলি এইখিনি মানে চাব আপোনালোকে যেতিয়া অসম ষ্টেট লেভেলৰ যিবিলাক মানে এক্সাম হ'ব চ' সেইবিলাকৰ কাৰণে এইখিনি চাব মানে মেইনলি চ' প্ৰথমতে চাব আপোনালোকে চিম্বল মনুমেণ্টছ দেন আপোনাৰ পাৰ্চনেলিটি যিবিলাক ডাঙৰ পাৰ্চনেলিটি আছে অসমৰ চ' এইখিনি মেইন চাব মনুমেণ্টছ মানে ধৰি লওক আপোনাৰ চৰাইদেউ মৈদামৰ পৰা আদি কৰি যিবিলাক আছে তো এইবিলাক চাব অসমৰ কৈ আছোঁ এইখিনি মানে আৰু দেন চাব আপোনালোকৰ জিঅ'গ্ৰাফী মানে লোকেশ্যন মানে আমাৰ ক'ত অৱস্থিত চাৰিসীমা চাব দেন আপোনালোকৰ নদী বান্ধ এইবিলাকৰ বিষয়ে চাব মেইনলি পৰ্বত পাহাৰখিনিও চাব এইখিনি মানে কোন দুখন পৰ্বত্য জিলা আছে সেইবিলাক চাব বৰাক ভেলী জিলাবিলাক চাব চ' সেনেকৈ চাব আৰু মেইনলি দেন আপোনালোকে চাব পলিটিকেল বেকগ্ৰাউণ্ড আৰু মেইনলি কাৰেণ্ট মিনিষ্ট্ৰী কি মানে আপোনালোক কোন মিনিষ্টাৰ মানে আছে এতিয়া আৰু মানে পলিটিকেল বেকগ্ৰাউণ্ড কি অসমৰ সেইবিলাক চাব দেন চাব আপোনালোকৰ নেশ্যনেল পাৰ্ক মানে ৰাষ্ট্ৰীয় উদ্যান দেন আপোনাৰ যিবিলাক মানে ফৰেষ্ট ৰিজাৰ্ভ আছে দেন আপোনাৰ হেৰিটেজ চাইট আছে তাৰপিছত টাইগাৰ ৰিজাৰ্ভ আছে এইবিলাক চাব মেইনলি এইবিলাকৰ বিষয়ে গোটেই চাব এতিয়া যেনেকৈ 8খন নতুনকৈ এখন হ'ল ৰাষ্ট্ৰীয় উদ্যান চ' 8খন আছে কাৰেণ্টলি দেন চাব আপোনালোকৰ লিটাৰেচাৰ অসমীয়া লিটাৰেচাৰৰ ওপৰত চাব যিবিলাক মানে আপোনাৰ ডাঙৰ লিখক আছে কি লিখিছে কি কিতাপ আছে বিখ্যাত সেনেকৈ চাব গোটেইখিনি দেন চাব আপোনালোকে স্পৰ্টছ কালচাৰ এইবিলাকৰ ওপৰত চাব মানে স্পৰ্টছৰ ওপৰত গোটেই চাব কালচাৰখিনিৰ ওপৰত চাব মিউজিকৰ ওপৰত চাব দেন চাব আপোনালোকে নৰ্থ ইষ্ট ষ্টেট আৰু কেপিটেলবিলাকৰ বিষয়ে চাব নৰ্থ ইষ্ট ষ্টেটবিলাকতো ইম্পৰ্টেণ্ট হয় তাৰে আৰু কেপিটেলবিলাক চাব দেন চাব মানে যিবিলাক ইম্পৰ্টেণ্ট ঘটনা ঘটিছে অসমৰ ইতিহাসত মানে ব্ৰিটিছৰ দিনতে হওক বা আহোমৰ দিনত বা তাৰেও আগত ঘটিছে সেইবিলাক চাব দেন এইখিনি মানে মেইনলি চাব পাৰে আৰু অসমৰ মানে স্পেচিফিক ইয়াৰে কুৱেশ্যন আহে সেইকাৰণে মানে মই অসমৰ এটা এক্সট্ৰাকৈ ভিডিঅ' বনাই দিলোঁ যিহেতু মানে অসম স্পেচিফিক বহুত কম ভিডিঅ' আছে এনেকৈ যে অসমৰ কি চাব লাগে আছাম হিষ্ট্ৰী হিচাপত থাকে কিন্তু জিকে হিচাপত কি চাব লাগে সেইটো মানে বহুত কম ভিডিঅ' আছে এনেকুৱা চ' এইখিনি মেইনলি চাবই আৰু মানে যে অসমৰ কুৱেশ্যন আহিবই গেৰাণ্টি ADRE বা ধৰি লওক DME এইবিলাকতো আহে মানে আৰু টেটতো অহা দেখিছোঁ মই চ' অসম স্পেচিফিক চাবই মেইনলি বাৰু আজিৰ বাবে থ'লোঁ মেইনলি মই নেক্সট আৰু কি ভিডিঅ' বনাম মই এটা মানে নতুনকৈ পাৰ্ট ষ্টাৰ্ট কৰিম চ' সেইটোত মানে বেলেগ আৰু এড কৰিম মই মেথছৰ আহি আছে এটা চ' এইখিনি মেইনলি অসমৰ ওপৰত বনাই দিলোঁ বাৰু এইখিনি চাই ল'ব আপোনালোকে